যেহেতু মই নিজে শিক্ষা জগতৰ লগত জড়িত, সৰুৰে পৰা মই পুথিভঁৰালৰ প্ৰয়োজনীয়তা সম্পৰ্কে সম্পূৰ্ণৰূপে জ্ঞাত। আৰু মই সৰুৰে পৰা আচলতে আজি সভাত কোৱাৰ দৰে সৰুৰে পৰা মই পুথিভঁৰাল প্ৰতিষ্ঠা কৰা বা পুথিভঁৰালত সহায় কৰাৰ লগত জড়িত হৈ আহিছো। সেইটো মোৰ স্কুলীয়া দিনৰ পৰাই মই স্কুলত এটা পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছিলো যোৰহাট বাল্য ভৱনত। তাৰপিছত বিভিন্ন ঠাইত পুথিভঁৰালক সহায় কৰি আগবাঢ়ি আহিছো। আৰু মই IIT গুৱাহাটীত কৰ্মসূত্ৰে থাকো আৰু আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম ল'ব লগা হয়। ইয়াতে যিটো আপোনাৰ আমাৰ পুথিভঁৰালৰ সম্পৰ্কীয় এখন সমিতি থাকে, মই তাৰে 3 বছৰ অধ্যক্ষ আছিলো। সেই সময়তে যথেষ্ট কিতাপৰ সংযোজন বা বিভিন্ন ধৰণৰ ব্যৱস্থাৰ উন্নতি কৰিবলৈ চেষ্টা কৰিছিলো। আৰু মই সদায় ভাবো কি জ্ঞান আহৰণৰ কাৰণে পুথি দৰকাৰ, কিন্তু আমি সকলো পুথি কিনিব নোৱাৰো। গতিকে এটা যদি পুথিভঁৰাল থাকে, তাতে ছাত্ৰ ছাত্ৰী হওক, বয়োজ্যেষ্ঠ মানুহে হওক, তেখেতসকলে আহি পেলাই তাতে বহি কিতাপ পত্ৰ পঢ়িব পাৰে। কাৰণ জ্ঞান অন্বেষণৰ কাৰণে কিতাপৰ কোনো পৰিকল্প কেতিয়াও হ'ব নোৱাৰে। আৰু এই ক্ষেত্ৰত আমিনগাঁও সাহিত্য সভা আৰু আমাৰ IIT গুৱাহাটীৰ ৰাষ্ট্ৰীয় সেৱা সংযোজন কোষে আগবাঢ়ি ইয়াতে যিটো আজি পুথিভঁৰাল উন্মোচন কৰিলে, মই ভাবো যে এইটোৱে আমাৰ অঞ্চলৰ, আমাৰ বুলি কওঁতে মই আমিনগাঁৱৰ বুলিয়ে কৈছো, যিহেতু মই IIT গুৱাহাটীত কাম কৰো, আমিনগাঁওখন মই নিজৰ বুলিয়ে ভাবো। ইয়াৰে অঞ্চলৰ ছাত্ৰ ছাত্ৰী হওক বা বিভিন্ন ধৰণৰ লোকেই হওক, তেওঁলোকৰ যথেষ্ট কামত আহিব। আৰু আমি IITৰ ফালৰ পৰা যিমান পাৰো সিমান চেষ্টা কৰিম যাতে আমি বিভিন্ন ধৰণৰ কিতাপ ইয়াতে সংযোজন কৰিব পাৰো, ব্যক্তিগতভাৱেই হওক বা আমি সমাজৰ পৰা সংগ্ৰহ কৰিয়ে হওক। এইটোৱে ভাবো আমিনগাঁৱৰ ল'ৰা ছোৱালীখিনিক, ছাত্ৰ ছাত্ৰীখিনিক আগুৱাই নিয়াত এটা বলিষ্ঠ পদক্ষেপ ল'ব পাৰিব। হয়, আগতে পুথিভঁৰাল গাঁৱে আছে, সেইটো কথা ঠিক, আমাৰ গাঁৱতো আছিল এটা, কিন্তু পঢ়ুৱৈ সমাজৰ পৰা যিটো আমি আশা কৰিছিলো আমি নাপালো। ইয়াৰ পাছতে দীৰ্ঘদিনৰ পৰা এই পুথিভঁৰালটো বন্ধ হৈ গ'ল। ইয়াৰ পিছতে এইবাৰ IIT গুৱাহাটীৰ পৰা যিটো ৰাষ্ট্ৰীয় সেৱা কোষ আছে, তেওঁলোকে এটা পুথিভঁৰাল আমাক দিছে, আমাৰ আমিনগাঁও সাহিত্য সভাত। আজি তেওঁলোকে এই পুথিভঁৰালটো উন্মোচন কৰিলে আৰু আমিও তেওঁলোকৰ লগত সহযোগ কৰিলো। আৰু আমি আশা ৰাখিম যে ওচৰে পাজৰে যিখিনি আমাৰ ষ্টুডেণ্ট আছে, আজি অৱশ্যে শৰাইঘাট হাইস্কুল বা আমাৰ ৬৫ নম্বৰ প্ৰাইমাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আছিলে, তেওঁলোকো আহিব আৰু তেওঁলোকৰ ল'ৰা ছোৱালীখিনি আমি ভৱিষ্যতলৈ পাম বুলি আশা ৰাখিছো। আৰু এই পুথিভঁৰালটোৱে যাতে সমগ্ৰ আমিনগাঁৱৰ লগত এটা বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াব আৰু পুথিভঁৰালটো উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিব বুলি আমি দেখা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা নতুন প্ৰজন্মৰ মাজত অধ্যয়নৰ স্পৃহাটো সাংঘাতিক ধৰণে কমি গৈছে। ইয়াৰ উত্থান কৰিবলৈকে কি ভাবিছে? হয়, আজিকালি যিহেতু মোবাইলৰ যুগ, প্ৰত্যেক ল'ৰা ছোৱালীৰ হাততে আজিকালি মোবাইলটো পোৱা যায়, যাৰ কাৰণে মোবাইলতে বহুত বস্তু উপলব্ধ হয়। আৰু তেখেতে এতিয়ালৈকে নাজানে যে মোবাইলৰ পৰা সাংঘিকভাৱে যিটো অসুবিধা হ'ব পাৰে, কিন্তু পাঠ্যপুথিৰ জৰিয়তে যিখিনি শিক্ষা লাভ কৰিব পাৰো সেইখিনি শিক্ষাহে আমি। গতিকে এই ক্ষেত্ৰত গাৰ্জেনসকলেও, অভিভাৱকসকলেও গুৰুত্ব দিব লাগিব আৰু আমি ৰাইজেও গুৰুত্ব দিব লাগিব এই ক্ষেত্ৰত। মই ভাবো যে আগন্তুক দিনত অভিভাৱকসকলৰ লগতে বয়োজ্যেষ্ঠসকলেও এই ক্ষেত্ৰত গুৰুত্ব দিব। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।